মই ভাবোঁ যে সমীক্ষাৰ এতিয়াও সময় হোৱা নাই, কাৰণ NDA মানেনো কোন বা UPA মানেনো কোন, এতিয়ালৈকে সেই প্ৰতিচ্ছবিখনেই সম্পূৰ্ণকৈ ওলাই অহা নাই। AGPয়েনো কেইটা ছিট পাব, BJPয়েনো কেইটা পাব, আৰু কোন লগত থাকিব। মই ভাবোঁ যে এতিয়াই সমীক্ষাৰ সময় হোৱা নাই। যদিও সমীক্ষাত BJPক ভাল দেখুৱাইছে, তাকে কৈছোঁ মই মোৰ মতেদি যে আমি ফেব্ৰুৱাৰী মাহলৈকেহে গৈ কিবা এটা আমি প্ৰতিচ্ছবি পামগৈ, আৰু কোনে কিমান ছিটত খেলিব সিদ্ধান্ত হোৱা নাই। গতিকে নম্বৰটো আমি কেনেকৈ ক'ব পাৰিম। মই ভাবোঁ যে সমীক্ষাক লৈ আমি উৎসাহিত হ'ব নালাগে, কিন্তু সভাত মানুহৰ উপস্থিতি বা মানুহৰ মৰম এইবিলাকক লৈ আমি উৎসাহিত হ'ব লাগে। আৰু লাষ্টত মোৰ নিজৰে এটা সমীক্ষা থাকিব, সেইকাৰণে মই সমীক্ষাক লৈ বেছি চিন্তা কৰা নাই।